বৰক্ষেত্ৰীৰ কুৰিহামাৰী চৰত বিধ্বংসী অগ্নিকাণ্ড ডাও ডাওকৈ জ্বলিল লাখ টকাৰ সা সামগ্ৰী। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী থানাৰ অন্তৰ্গত কুৰিহামাৰী বৰচৰ গাঁৱৰ হলিলাৰী আৰু মইনুল হকৰ ঘৰত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষাধিক টকাৰ সা সামগ্ৰীৰ লগতে প্ৰয়োজনীয় নথিপত্ৰসমূহ ভস্মীভূত হৈ যায়। স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডৰ ফলত দুয়োটা পৰিয়ালৰ প্ৰায় 4টাকৈ ঘৰ সম্পূৰ্ণ ভস্মীভূত হয় বুলি জানিব পৰা গৈছে। ভাত বনাই থকা অৱস্থাত ৰান্ধনী ঘৰৰ পৰা জুই সূত্ৰপাত হয় বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে। অগ্নিকাণ্ডৰ ফলত ক্ষতি হোৱা দুয়োটা পৰিয়ালে এতিয়া কান্দোনত ভাঙি পৰিছে। দৰিদ্ৰ পৰিয়াল দুটিৰ বাবে এতিয়া সাহায্য বিচাৰি চৰকাৰলৈ কাটৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। ঘৰত ভাত বনাই আছিল, ভাত বনোৱাৰ সময়তে ক'ৰবাত গৈছিল নেকি, যোৱাৰ পিছত মানে ঘৰত জুই লাগছে। জুই লগাৰ পিছত মানে আমি দাউৰি আহিলোঁ। পিছত আহি কেনে চালোঁ যে পাকঘৰটো গেছি, তাহাঁতৰ যিটো থকা ঘৰ সেইটো ঘৰতো জুই লাগছে। লগাৰ পিছত আমি ৰাইজে সকলোৱে ওলাই আহিলোঁ। আহাৰ পিছত চালোঁ যে এইটো ঘৰ মানে গেলে, তিনিও ঘৰৰ ভিতৰত পানী চানী একো নোসোমায়, ভিতৰত মানে একো বস্তু নাযায়। সেইটো ঘৰটো গেলে, তাৰপিছত পশ্চিম ফালে আমাৰ মইনাল মামুৰ ঘৰ আছিল, সেইটো ঘৰ এটা গেল। তাৰপিছত সিহঁতৰ আৰু এই গৰু থোৱা গোৱালি ঘৰ আছিল, সেইটো গেল। তাৰপিছত বহুত বস্তু পৰছি, বহুত বস্তু পুৰা গেছে। আপোনাৰ কাগজ পাতি ওলাব পৰা নাই। কেইটা ঘৰ পুৰা গৈছে? ঘৰ পুৰা গেছে আপোনাৰ টোটেল 4টা। নথিপত্ৰ পুৰা গৈছে? নথিপত্ৰ পুৰা গেছে আপোনাৰ। সিহঁতেও বোলে একো ওলাব পৰা নাই, থকা মেলা বস্তু যিবিলাক কাপোৰ কানি মানে একো ওলাব পৰা নাই, চব গেছে সিহঁতৰ মানে কাগজ পাতিখিনি আছে কিজানি, আৰু মানে প্ৰয়োজন চব গেছি। তাৰমানে সিহঁতৰ মানে যি বস্তু আছিল চব গেছি, এতিয়া খালি মানুহখিনি আছিল। এইখিনি জেগাখিনিৰ নাম কি? জেগাখিনি বৰচৰ। থানা কি পৰে? থানা শিয়ালমাৰী। কিমান টকাৰ সা সম্পত্তি মানে 3 লাখ 4 লাখ মান টকাৰ গেছি, আৰু টোটেল চব মিলি দুটা পৰিয়ালৰ 4 লাখ 5 লাখ মান টকাৰ বস্তু পুৰা গেছি। এতিয়া চৰকাৰলৈ কি আহ্বান থাকিব? চৰকাৰৰ তাত এতিয়া আমাৰ আশাবাদী আমি যে যাতে ইহঁতক কিবা এটা সহায় যাতে কৰে। ব্যুৰ ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।